সৱাল পুনে আপোনাৰ ওচৰলৈ কৈছো হাই সিকিউৰিটি জোন যেহেতু এই বিধায়ক আবাসৰ পিএছৰ কোঠাৰ পৰা লৈ গৈছে চুৰে বহুকেইটা প্ৰশ্ন উত্থাপন হৈছে কৰবাত খুৰুঙা থাকি গৈছিল নেকি নিৰাপত্তাৰ দিশটোতে তেনেধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে ইতিমধ্যে আৰক্ষীয়ে যেটো অভিযান আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্তত কি তথ্য লাভ কৰিছে নিশ্চয়কৈ পৰিচালক পোনপ্ৰথমে মই সেই বিধায়ক আবাসটো দেখাই ল'ব বিচাৰিছোঁ এইটো হৈছে ই ব্লক আৰু এই ই ব্লকৰ থাৰ্ড যিটো তৃতীয় মহলা সেই তৃতীয় মহলাতে বিধায়ক চেয়াৰমান আলী থাকে আৰু তৃতীয় মহলাতে তেওঁ যি আবাসটো আছে বা তেওঁ সেই ঘৰটো আছে আৰু তেওঁ সেই তৃতীয় মহলাতে তেওঁ থাকে আৰু এই গোটেই আচলতে যিটো পৰিৱেশ আচলতে ইয়াত প্ৰতিগৰাকী বিধায়কৰ PSO এনেদৰে তলত থাকে তেওঁলোকৰ যি গ্ৰাউণ্ড ফ্ল'ৰ তেওঁলোকৰ এটা ৰুম আছে আৰু প্ৰতিগৰাকী বিধায়কৰ PSO অৰ্থাৎ নিৰাপত্তাৰক্ষী দেহৰক্ষী ইয়াত থাকে আৰু তাৰ সমান্তৰালভাৱে যিসকল আচলতে ইয়াৰ যিটো মূল গেট মূল দুটা গেট আছে যিফালেৰে মানুহ সোমায় সাধাৰণ জনতাই হওক বা যিকোনো লোক যেতিয়া সোমায় তেওঁলোকৰ ক্ষেত্ৰত আচলতে কিছু বাধ্যবাধকতা থাকে তেওঁলোকে আচলতে প্ৰৱেশ কৰাৰ লগে লগে তেওঁলোকে যদি কোনো সমষ্টিৰ লোক হয় তেতিয়াহ'লে কোনগৰাকী বিধায়কক তেওঁলোকে বিচাৰি আহিছে সকলোখিনি নাম ঠিকনা তেওঁলোকে দিব লাগিব তেওঁলোকৰ ফোন নম্বৰ দিব লাগিব তেওঁলোকে যদি গাড়ী লৈ আহিছে সেই বাহনৰ নম্বৰ দিব লাগিব প্ৰথম কথা দ্বিতীয় কথা লোকে সাংবাদিকৰ বাবেও আচলতে সেই নিয়মেই আছে কোনটো চেনেলৰ সাংবাদিক তেওঁলোকে কেন্দ্ৰ কি বাহন লৈ সোমাইছে সকলোখিনি তাত তন্নতন্নকৈ পৰীক্ষা কৰা হয় তাৰপিছতে এই বিধায়ক আবাসত আচলতে সাংবাদিকেই হওক বা অন্য যি সাধাৰণ জনতা সকলো ইয়াত সোমাব পাৰে তেনেধৰণৰ এক নিৰাপত্তা কটকটীয়া নিৰাপত্তা বেচনি থকাৰ পিছতো আচলতে PSO অৰ্থাৎ দেহৰক্ষীৰ বিধায়কৰ দেহৰক্ষীৰ বা তেওঁলোক মেগজিন সহ গুলি কেনেদৰে আচলতে চুৰি হ'ব পালে সেইটোৱে আচলতে ডাঙৰ বিষয় বা ৰহস্যৰ বিষয় আৰু ইয়াৰ যিটো মই ইতিমধ্যে উল্লেখ কৰিছোঁ ই ব্লকৰ আচলতে গ্ৰাউণ্ড ফ্ল'ৰ যিটো গ্ৰাউণ্ড ফ্ল'ৰতে আচলতে সেই চেয়াৰমান আলী দুগৰাকীকৈ PSOৰ দেহৰক্ষী তাত থাকে আৰু সেই দেহৰক্ষী থকাৰ যিটো কোঠা সেই কোঠাটোতে চুৰ হৈছে আৰু তেওঁলোকৰ যি আৰক্ষীৰ যি আৰক্ষী পোছাকৰ সমান্তৰালভাৱে এটা মেগজিন আৰু 20 জাই গুলি আছিল সেই মেগজিনটোত 20 জাই গুলি আছিল তাৰ সমান্তৰালভাৱে 16,000 টকা আছিল বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ সেইখিনি চুৰ হৈছে সেই গোটেই বিষয়টো আছিল চুৰ হোৱা বিষয়টো আছিল লাজৰ বিষয় যিহেতু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত বা আৰক্ষীৰ ইয়াৰ যিটো মূল প্ৰৱেশদ্বাৰ আছে প্ৰৱেশদ্বাৰতে আচলতে যিগৰাকী DCPৰ কাৰ্যালয় তাত আছে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী সেই কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত কেন্দ্ৰৰে চুৰ আহি ইয়াত চুৰ কৰি লৈ গ'ল বা তাকো মেগজিন সহ লৈ গৈছে 20 জাই সজীৱ বুলি তাতকৈ আৰু লাজৰ কথা একো হ'ব নোৱাৰে আৰু সেই বিধায়কগৰাকী যিহেতু ধুবুৰীত এইকেইদিন নিৰ্বাচনী তেওঁ আচলতে প্ৰচাৰ চলাই আছিলে সেই নিৰ্বাচনী প্ৰচাৰৰ মাজতে সেই ঘটনাটো সংঘটিত হৈছে আৰু PSO দুগৰাকীও তেওঁ লগতেই আছিল আৰু কালি দিনটোতহে গম পোৱা গৈছে যে যিহেতু তলা ভাগি লৈ গৈছিল আৰু ভিতৰ ভাগত যেতিয়া সোমাই ইয়াৰ অন্যান্য যিসকল লোক আছিল গাড়ী চালকৰ পৰা আদি কৰি অন্যান্য যিসকল লোক আছে সেই লোকসকলে যেতিয়া দেখিছিল যে সেই তলা ভগা আছে আৰু ভিতৰ ভাগত যথেষ্ট খেলিমেলি হৈ আছে কাপোৰৰ পৰা আদি কৰি সকলোখিনি খেলিমেলি এটা পৰিৱেশ হৈ আছে তাৰপিছতে গম পালে বা তাৰপিছতে আচলতে চোৱা চিতা কৰিলে তেতিয়া গোটেই কথাখিনি ওলাই পৰিছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যদিও আচলতে চেয়াৰমান আলী PSO দুগৰাকীয়ে কৈছে যে তেওঁলোকৰ কোঠাত চুৰ হৈছে কিন্তু এটা কথা তেওঁলোকৰ ক্ষেত্ৰতো যথেষ্ট প্ৰশ্নৰ অৱতাৰণা হৈছে কিয়নো বিধায়কগৰাকীৰ নিৰাপত্তাৰ দায়িত্ব তেওঁলোক আছে কিন্তু তেওঁলোকে যদি সেই মেগজিন সহ গুলি লৈ যোৱা নাছিল তেতিয়াহ'লে তেওঁলোক কেনেধৰণৰ দেহৰক্ষী আচলতে দেহৰক্ষীক দুটাকৈ মেগজিন দিয়া হয় মেগজিনত 20 জাইকৈ দুইটা মেগজিনত আচলতে 40 জাই সজীৱ বুলি থাকে তাৰে এটা মেগজিন লৈ গৈছে আন এটা মেগজিন লৈ যোৱা নাই আচলতে সেইটো আচলতে ৰহস্যৰ বিষয় কিয় লৈ নগ'লে যদি দেহৰক্ষী আচলতে বিধায়কগৰাকীকে নিৰাপত্তা দিবলৈ যিখিনি তেওঁলোকক অস্ত্ৰ শস্ত্ৰ আচলতে গৃহ বিভাগে তেওঁলোকক যোগান ধৰিছে সেই অস্ত্ৰ শস্ত্ৰখিনি যদি তেওঁলোকে লৈ নাযায় তেতিয়াহ'লে তেওঁলোকে কেনেদৰে সেই বিধায়কগৰাকীক আচলতে তেওঁলোকে নিৰাপত্তা দিব সেইখিনিও আচলতে প্ৰশ্নৰ উত্থাপন হৈছে আৰু যিহেতু চুৰ হোৱা বুলি তেওঁলোকে এজাহাৰ দাখিল কৰিছে তেনে ক্ষেত্ৰত আচলতে এজাহাৰ দাখিল কৰাৰ পিছতে আচলতে ইতিমধ্যে দিছপুৰ আৰক্ষী গোটেই ঘটনাখিনি তন্নতন্নকৈ পৰীক্ষা কৰিছে বা গোটেইখিনি আচলতে চোৱা চিতা কৰিছে ইয়াৰ যিগৰাকী কালি নিশাৰ ভাগত ঘটনাটো পোহৰলৈ অহাৰ পিছতেই দিছপুৰ আৰক্ষী বা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী তাৰ সমান্তৰালভাৱে DCP ADCPৰ পৰা আদি কৰি কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই গোটেই ঘটনাখিনি চাইছে ইয়াৰ CCTV কেমেৰা আছে আচলতে এইবোৰৰ প্ৰতিটো বিধায়ক আবাসতে CCTV কেমেৰা আছে CCTV কেমেৰা থকাৰ পিছতো বা দুইখন মূল যি প্ৰৱেশদ্বাৰ সেই প্ৰৱেশদ্বাৰত আচলতে কটকটীয়া নিৰাপত্তা বেচনি থকাৰ পিছতো কেনেদৰে চুৰ ইয়াত সোমাই আচলতে চুৰে কেনেদৰে আচলতে গোটেই সামগ্ৰীখিনি লৈ গৈছে সেইখিনি আচলতে গোটেই ৰহস্যৰ বিষয় বা এটা ডাঙৰ প্ৰশ্নৰ অৱতাৰণা হৈছে গোটেইখিনি তদন্ত ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে কৰি আছে আৰু
হয়তো যিহেতু ধুবুৰীত তেওঁলোকে নিৰ্বাচনী প্ৰচাৰত যিহেতু ব্যস্ত হৈ আছে বা PSO কেইগৰাকীও যিহেতু চেয়াৰমেন আদিৰ লগতেই আছে হয়তো অতি শীঘ্ৰে দুইগৰাকী PSOকে আচলতে তেওঁলোকক হয়তো ইতিমধ্যেই মতা হৈছে আৰু দিছপুৰ আৰক্ষীয়ে দুইগৰাকীকেও হয়তো সোধা পোজা কৰিব হয়তো এনেকুৱাও হ'ব পাৰে নেকি যে তেওঁলোকে কোনোবাখিনিত আচলতে সেই মেগজিন সহ 20,000 সজীৱ বুলি হয়তো ক'ৰবাত হেৰুৱাইছে আৰু যাৰ তথ্য তেওঁলোকে দাখিল কৰিব পৰা নাই যিহেতু আৰক্ষীক বা তেওঁলোকে গোটেই তথ্যখিনি দিব লাগিব ক'ত কেনেদৰে তেওঁলোকে গুলীসমূহ আচলতে খৰচ কৰিলে বা গুলী ক'ত কেনেদৰে ফুটাব লগা পৰিস্থিতি হৈছিল গোটেইখিনি তথ্য তেওঁলোকে দাখিল কৰিব লাগিব তেনে ক্ষেত্ৰত আচলতে সেই মেগজিন সহ 20,000 সজীৱ বুলি হয়তো তেওঁলোকে ক'ৰবাত হেৰুৱালে আৰু হেৰুৱাৰ পিছত হয়তো তেওঁলোকে এতিয়াও বিচাৰি পোৱা নাই যাৰ ফলত আচলতে তেওঁলোকে এনেধৰণে চুৰি হোৱাৰ গোটেই কথা কাৰবাৰ এটা বা তেনেধৰণে এজাহাৰ দাখিল কৰিছে গোটেইখিনি সন্দেহৰ আৱতত তেওঁলোককো সোধা পোছা কৰা হ'ব তাৰ সমান্তৰালভাৱে যদি সঁচাকৈ চুৰ হৈছে সেই সন্দৰ্ভত আচলতে দিছপুৰ আৰক্ষীয়ে গোটেইখিনি পৰীক্ষা কৰিছে তদন্ত কৰিছে অতি শীঘ্ৰেই হয়তো তেওঁলোকক গোটেই CCTV পৰা আদি কৰি গোটেইখিনি তেওঁলোকে তদন্তকৈ তদন্ত কৰিছে যদি চুৰ হৈছে তেতিয়াহ'লে আচলতে তেওঁলোকে তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই নিব আৰু যদি চুৰ হোৱা নাই বা যদি সন্দেহ কৰাৰ দৰে তেওঁলোকে ক'ৰবাত হেৰুৱাইছে হয়তো তেওঁলোককো সোধপোছ কৰা হ'ব পৰৱৰ্তী পৰ্যায়ত গোটেইখিনি গম পোৱা যাব এয়া চুৰ হৈছে নে হেৰুৱাইছে গোটেইখিনি কথা পৰৱৰ্তী পৰ্যায়ত গম পোৱা যাব পৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ